নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰিলৈ আপোনালোকে স্বাগতম। নিপুল ডিংকাৰ সেট সাপ্লাই দিছিলোঁ বিশ্বনাথ, আৰু এই জেগাটো হ'ল গান্টাৰ আৰু বামুণী পথাৰ বুলি কয়। ইয়াতে এতিয়া আমাৰ ইনষ্টলেশ্যনৰ কাম লগাই আছোঁ। এই ফাৰ্মখনৰ দীঘলটো আছে 110 ফুট আৰু 22 ফুট বহল আছে, আৰু ইয়াত ফিচাৰীও আছে, ফিছ ফাৰ্মিঙো কৰিছে আৰু গড ফাৰ্মিঙো আছে। ক'ব গ'লে ছাগলী ফাৰ্মিঙো আছে, আপোনালোকক দেখাম বাৰু। কেইবাকেইটা জাতৰ ছাগলী আছে, ফাৰ্মিং কৰিছে। এয়া ফিচাৰী, 3খনকৈ ফিচাৰী আছে। ইয়াত ফ্লটিং ফিড ইউজ কৰে আৰু গৰু গোবৰটো ইউজ কৰিছে প্ৰাকৃতিকভাৱে খাদ্য হিচাপত। ফ্লটিং ফিড কৰাও আপোনালোকক দেখাম, কেনেকৈ ফ্লটিং ফিডটো দিয়ে মাছক খাবৰ কাৰণে। আৰু CP ফিডটো ইউজ কৰিলে মাছটো মানে সোনকালে গ্ৰোথটো আহি যায়, আৰু গৰম অহাৰ লগে লগে CP ফিডটো খাবলৈ লয়, ফ্লটিং ফিড। আৰু ঠাণ্ডা হৈ যালে মাছটোৱে ফিডিং নকৰে CP ফিড ইউজ কৰিলত। আৰু আমাৰ ফিটিংছৰ কাম লগাই আছোঁ, যোৱাকালিৰ পৰা ইয়াত ফিটিংছৰ কাম লগাই আছোঁ। আজি কমপ্লিট কৰিমগৈ। 110 ফুট দীঘল আৰু 22 ফুট বহল। আৰু ফাৰ্মখনৰ মাজৰ চেণ্টাৰ হাইটটো এখন 14.5 ফুট ৰাখিছে, ছাইডৰটো 8 ফুট ৰাখিছে। আৰু হাইটটো বেছিকৈ ৰাখিলে ছাইডৰটো আৰু মাজৰটো, তেতিয়া গৰমত বেছিকৈ গৰমটো নহয় আৰু এমনিয়া গেছটো ব্লক নহয়। আৰু ইয়াৰ ওপৰত য়েল্ল' কালাৰ চিলপলিন ইউজ কৰিছে। য়েল্ল' কালাৰ চিলপলিনটো এইটো মই ছাপ্লাই দিয়া, এইটো লং লাষ্টিং আপোনাৰ অৰিজিনেল কোৱালিটিৰ য়েল্ল' কালাৰ চিলপলিন হয়। 5 বছৰৰ পৰা 6 বছৰটো যায়েই, তাতকৈ ওপৰত যায়। এখন ফাৰ্মত প্ৰায় 8 বছৰ প্লাছ এতিয়া ৰানিং চলি আছে। ওপৰত শেলাই আহি গৈছে, ফাটি যোৱা নাই। মই স্ক্ৰীণত ফটো দি দিছোঁ, আপোনালোকে দেখা পাইছে। সম্পূৰ্ণৰূপে এটা পালে, ইয়াত কোনো জইন নাই। আৰু ছাইডৰ যোনটো ছাইড কাৰ্টেন এইটোও দিছোঁ। ছাইড কাৰ্টেন ইয়াত 3খন দিছোঁ এই ফাৰ্মখনৰ কাৰণত। 100/8 ফুটকৈ আহে, 3খনকৈ ছাইড কাৰ্টেন দিছোঁ। আৰু নিপুল ডিংকাৰ গোটেই ছেটটো ছাপ্লাই দিছোঁ। ফিটিংছৰ কাম আজি কমপ্লিট কৰিমগৈ। আজি মানে গধূলি হ'লেও, মানে আন্ধাৰ হৈ গ'লেও আজি কমপ্লিট কৰিহে এৰিম। মানে ফিটিংছৰ কাম বহুতকেইখন ফাৰ্মৰ বুকিং কৰি থৈছে। এতিয়া ফিটিংছৰ আমাৰ কাম চলি আছে। মানে ক'ব গ'লে ঈদৰ কাৰণত, বিহু কাৰণত বহুত কেইদিন আমাৰ ইনষ্টলেশ্যনৰ কাম মানে অফ হৈ গ'ল। ষ্টাফে মানে যিহেতু ছুটি লৈছিলে ঈদৰ আৰু বিহুৰ কাৰণত, এতিয়া কামবিলাক আমি দ্ৰুতগতিত কৰিব লৈছোঁ। বহুত ফাৰ্মাৰৰ এতিয়া মানে বুকিং আছে। ক'ব গ'লে ক'ৰ আছে আপোনালোকক এতিয়া মই কৈ দিছোঁ। অৰুণাচল তেজু এখন আছে, তাৰপিছত আপোনালোকক মই কৈ দিছোঁ আৰু এখন আছে আপোনাৰ এই কাৰ্বি আংলং এখন আছে, তাৰপিছত আপোনাৰ শিৱসাগৰত আৰু 2খন আছে। আৰু এতিয়া আমি কৰি আছোঁ বিশ্বনাথ চাৰিআলি এইডোখৰ বামুণী পথাৰ। আৰু ইয়াৰ আগত আমি কৰি থৈ আহিছোঁ ফ্লট ডিংকাৰ ছিষ্টেম। এইটো লখিমপুৰ লালুকৰ ফুলবাৰীত আমি কৰি থৈ আহিছিলোঁ ফ্লটিং ডিংকাৰ ছিষ্টেম। ইয়াত নিপুল ডিংকাৰ ছিষ্টেম কৰা হৈছে। আৰু পানী টেংকি চাংখনৰ কাৰণত এইটো পালটো দিয়া নাই। পাল দিলে অলপ মানে তাপটো আহিবৰ কাৰণত, পানীটো গৰম হৈ যাবৰ কাৰণত, গৰমকালি ওপৰত যিটো খেৰ হয় সেইটো নদীৰ কিনাৰত মানে গজে আৰু চাপৰি মাটিত গজে। এই খেৰটো দি পেলাই চাইছে, সেইটো উলু আৰু হৰেণ খেৰ মিক্স আছে। এই খেৰটো দি পেলাই চাই দিছে। চাংখন অলপ ওখকৈ বনাইছে। ফাৰ্মখনৰ মাথাতে আছে পানী টেংকি চাংখন। আৰু বৰিংটো ইয়াতে কৰি লৈছে, মই দেখাই দিছোঁ। বৰিং ইয়াতে আছে, ইয়াতে মটৰ লগাই পেলাই পানীটো তালৈ উঠোৱা হ'ব। আৰু এখন ফাৰ্ম বনাবৰ কাৰণে এইটো ভেটি ৰেডি কৰি ৰাখিছে, দেখা পাইছে। ইয়াত 3খনকৈ ফাৰ্ম হ'ব, ইফালেও এখন বনাব। এতিয়া বৰ্তমান এখন বনাইছে। আৰু ইখনৰ পৰা ইখনলৈ গেপটো ৰাখিছে 40 ফুট। 40 ফুট গেপ দিবই লাগে। 40 ফুট গেপ দিলে তেতিয়া ভেণ্টিলেশ্যনটো ভাল হয় আৰু এমনিয়া গেছটো ব্লক নহয়। যদি গেপটো বেছিকৈ নহ'ব, তেতিয়া এমনিয়া গেছটো ব্লক হৈ যাব। এতিয়া সেইটো কাৰণে 30 ফুট ৰাখিব লাগে কম হিচাপত, তাতকৈ মানে ঠেকাই পেলাই ফাৰ্ম বনাব নালাগে। ভেণ্টিলেশ্যনটো ভাল থাকিবৰ কাৰণে, এমনিয়া গেছটো কম হ'বৰ কাৰণত মানে 30 ফুট বহলটো ৰাখিব লাগে। ইয়াত 40 ফুট গেপ দিছে ইখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ। আৰু বহলো বেছি কৰা নাই, ফাৰ্মখন 22 ফুটহে বহল কৰিছে, আপোনালোকে গম পাইছে। ফাৰ্মৰ বহলটো ক'ব গ'লে 30 ফুট 32 ফুটলৈকে পাৰি, কিন্তু ছাইডৰ হাইটটো বেছিকৈ দিব লাগিব। 30-32 কৰিলে ভেণ্টিলেশ্যনটো ভাল হ'ব কাৰণত ছাইডটো মানে 8 ফুটমান হাইট দিব লাগিব, তেতিয়া ভেণ্টিলেশ্যনটো ভাল হৈ থাকিব বহল ফাৰ্ম কৰিব হ'লে। আৰু যদি 22 ফুট বহলৰ ফাৰ্ম বনাইছে যদিও আপোনালোকে 7 ফুট 7.5 ফুট 8 ফুট আপোনালোকে হাইটটো দিব লাগে, তেতিয়া ভাল হয় ভেণ্টিলেশ্যনটো। মানে ছাইডৰটো মানে 6 ফুট 4.5 ফুট কৰিব নালাগে। 6 ফুট 4.5 ফুট কৰিলে ভেণ্টিলেশ্যনৰ ক্ষেত্ৰত মানে অসুবিধা হয়, এমনিয়া গেছটো ব্লক হয়। ঠাণ্ডা কালি হ'লে চাইটিছ CRD প্ৰব্লেম আহিব, গৰম কালি হ'লে হিট ষ্ট্ৰ'কৰ প্ৰব্লেম আহিব। টেকনিচিয়ানে আমাৰ কাম লগাই আছে, আপোনালোকে দেখা পাইছে। আজি সম্পূৰ্ণ কৰিমেই যেনেকৈ নহওক। টেংকি ছেটৰ কামটো কৰিব আছে। এতিয়া নিপুল ডিংকাৰ ছেটটো কাম কৰি আছে। টেংকি ছেটৰ কামবিলাক কৰিম বাৰু। 3টাকৈ ইয়াত টেংকি লগোৱা হ'ব। মাছৰ যিটো ফ্লটিং ফিট কৰিছে, ফিটিং কেনেকৈ কৰা সেইটো দেখাম। 3খনকৈ ফিচাৰী, এতিয়া 2খন ফিচাৰীত মাছটো এৰি পেলাই ফিটিং কৰাই আছে। আৰু এই নতুন ফিচাৰীবিলাকক ইয়াত মানে ফাইট প্লান্টন জো প্লান্টন বনিবৰ কাৰণত গোবৰটো ইউজ কৰিছে। আৰু ইউৰিয়া DAP দি দিব পাৰি, তেতিয়া কি হয় ফ্লাইট প্লান্টন আৰু জো প্লান্টন এইবিলাক বনে, এইবিলাক মাছৰ খাদ্য হৈ যায়।
প্ৰাকৃতিকভাৱেও মাছৰ খাদ্য হৈ যায় তেতিয়া মানে CP ফিডৰ আপোনাৰ খৰচাটো কমি যায় ফ্লটিং ফিডৰ আৰু মাছবিলাকে তেতিয়া এই জো প্লান্টন ফাইটোপ্লান্টন খাই পেলাই মানে গ্ৰোথ লয় মাছবিলাক সোনকালে ডাঙৰ হৈ যায় আৰু পানীটো আপোনালোকে দেখা পাইছে একদম গোবৰৰ নিচিনা হৈ আছে কালাৰটো মই আপোনালোকক মানে ব্লাৰ আহি গৈছে কেমেৰাত একদম ভালকৈ দেখাব পৰা নাই পানীটো কালাৰটো একদম মানে ক'লা নিচিনা হৈ আছে অলপ মানে ইয়াত মানে পূৰা ফাইটোপ্লান্টন আৰু জো প্লান্টন বনি আছে আৰু এই পানীটো এতিয়া মটৰ দি পেলাই ভৰাইছে যিহেতু বৰষুণ হ'লত পটককৈ ফুল হৈ নাযায় দুখন নতুন ফিচাৰী এখন আগত পুৰণা ফিচাৰী মটৰ দি পেলাই পানীটো ভৰাই লৈ পেলাই ইয়াত গোবৰ ইউজ কৰি দিছে মাছে যাতে মানে বোকাটো খায় আৰু ফাইটোপ্লান্টন জো প্লান্টন যোনবিলাক উদ্ভিদ গজিব এইবিলাকো যে খাদ্য হিচাপত মাছে লয় সেইটো কাৰণতে এইবিলাক কৰিছে আপোনালোকক দেখাই দিছোঁ আৰু পাৰবিলাক ওখকৈ বনাইছে গোটেই বাউণ্ডেৰীটো পাৰবিলাক ওখকৈ মাৰিছে বাৰিষা ছিজনত যে পানী হৈ পেলাই যে পাৰবিলাক ডুবি নাযায় ডুবি গ'লে মাছটোতো ওলাই গুচি যাব আপোনালোকে গম পাইছে সেইকাৰণে বাৰিষা ছিজনত এই প্ৰব্লেমটো নহ'বৰ কাৰণে ফিচাৰী পাৰবিলাক বহুত ওখ ওখকৈ বান্ধিছে আপোনালোকক দেখাই দিছোঁ পৰা ওখ ওখকৈ পাৰ বন্ধা আছে চব চাইডে কিমান চাইজৰ হৈ আছে এইবিলাক মাছবিলাক এসপ্তাহ আছে আপোনালোক 200 গ্ৰাম চাইজৰ মাৰিছে CP ফিড দি আছে ফ্লটিং ফিডটো হৈ আছে এইটো ক'ব গ'লে 4 mm ফিট হয় 4 mm চাইজৰ মাছ আহিয়ে খালেহিয়ে ফিডিং কৰিলেই ফ্লটিং ফিড দিয়াৰ লগে লগে ফ্লটিং ফিড পূৰা ফিডিং কৰি আছে আৰু এখন ফিচাৰী আছে সেইখনতো দিবগৈ ক'ব গ'লে 3খন ফিচাৰী এইখনত চান্দা জীয়াই আছে চান্দা ক্ৰছ ন চান্দা আৰু ক্ৰছ এই গোবৰটো যে দিয়া গোবৰটো মাছে খায় এই গৰু গোবৰটো যে গৰু গোবৰটো ফিচাৰী কিনাৰত দি দিছে এইটো অলপ অলপকৈ তললৈ দি থাকে ওপৰটো যেতিয়া শুকাই যায় অলপ অলপকৈ দি থাকে কেঁচা গোবৰটো দিলে এমনিয়াটো হৈ যাব আৰু শুকান গোবৰটো দিলে এমনিয়াটো নহয় এইবিলাক মাছে খাই দিয়ে IMC কৰিলে IMC কাৰণত এইবিলাক খাদ্য হৈ যায় ৰৌ বাহু এইবিলাক মাছে খায় ৰৌ বাহু ঘাচ কাপ এইবিলাক মাছৰ মানে খাদ্য হৈ যায় গোবৰটো ইয়াতো এতিয়া ফ্লটিং ফিড দিব দিয়াৰ লগে লগে মাছবিলাক আহি যাব দানা খাবৰ কাৰণে এতিয়া 4 mm ফ্লটিং ফিড ইউজ কৰি আছে যিহেতু চাইজবিলাক ডাঙৰ 150-200 গ্ৰাম চাইজৰ মাছ দিয়াৰ লগে লগে আহিয়ে যায় যোনটো CP যোনটো ফিড ফ্লটিং ফিডটো এটা চেণ্ট এটা আছে চেণ্টটোৰ কাৰণে মাছটো লগালগ আহিয়ে যায় ওপৰৰ ছাইডত আহি আছে মাছবিলাক একদম কিনাৰলৈকে আহি পেলাই থাকেহি যিহেতু এই গোবৰটো আছে গোবৰটো অলপ অলপকৈ ওপৰৰ পৰা আহি থাকে খাই থাকে আৰু এতিয়া ফিডিং কৰিছে মাছবিলাকে চব পানীৰ ওপৰত উপঙি থাকে ফ্লটিং ফিডটো ওপৰত আহি পেলাই ফিডিং কৰে ইয়াত চান্দা মাছ আছে আৰু ক্ৰছ আছে IMCও আছে ৰৌ বাহু মিৰিকা এইবিলাকো আছে তলত খোৱাটো ৰৌ বাহু এইবিলাক মাছে ফিডিংটো তলত বেছিকৈ কৰে এটি হেলাই জাতীয় বস্তু তলত থকা উদ্ভিদবিলাক খায় আৰু এইবিলাক ক্ৰছ মাছ চান্দা মাছ এটি ওপৰত ফিডিংটো বেছিকৈ কৰে এটি মানে কেট ফিছ প্ৰজাতিৰ মাছবিলাকে ওপৰত ফিডিংটো বেছি কৰে এটি নিপুল ডিংকাৰ ছেটটো সম্পূৰ্ণৰূপে ইনষ্টলেশ্যন কৰি আমাৰ ক্লিয়াৰ হৈ গ'ল ৰাতি এতিয়া 9টা বাজিলে ইয়াৰ পিছত এতিয়া আমি থাকিবৰ কাৰণতে বিশ্বনাথ চাৰিআলি আমি যামগৈ তাতে থাকিমগৈ মৰ্ণিং টাইমত আকৌ আমি ৰাওনা হ'ম আকৌ এখন বেলেগ ফাৰ্মৰ কাৰণতে আমাৰ ছাৰ্ভিচ দিবৰ কাৰণতে যামগৈ আৰু দাদাক গোটেই সম্পূৰ্ণৰূপে গোটেই মানে কেনেকৈ অপাৰেট কৰিব লাগে নিপুল ডিংকাৰ ছিষ্টেমটো সকলোবোৰ শিকাই দিলোঁ আপুনি বুজি পালে নহয় পাইছোঁ মই সম্পূৰ্ণ বুজি পাইছোঁ সম্পূৰ্ণ বুজি পাইছে কিবা অসুবিধা হ'লে মোলৈ ফোন কৰিলে কৰিম আৰু আপোনাৰ পৰিচয়টো দাঙি ধৰক নমস্কাৰ মোৰ নাম লোহিত কোচ গাঁও বামুণী পথাৰ এতিয়া পল্ট্ৰি ফাৰ্মত নতুনকৈ আহিছে নতুনকৈ এই প্ৰথম আহিছে ন গতিকে আপোনালোকৰ সহযোগিতা সম্পূৰ্ণ লাগিব হয় সেইটো ক্ষেত্ৰত বাৰু কিবা অসুবিধা হ'লে মোলৈ ফোন কৰিব মই ফোনতে আপোনাক ছল্ভ কৰি দিম
ফিছ ফাৰ্মিংটো এতিয়া 3খন ফিচাৰী আছে বৰ্তমান। তিনিটা ফিচাৰী আছে। 3খনেই হৈছেগৈ। আপোনালোকে দেখা পাইছে ফিচাৰী বৰ্তমান এতিয়া 3খন হৈছেগৈ। প্ৰথমতে এখনত কৰি আছিলে ন? প্ৰথমতে এখন, তাৰপিছত এইবাৰ আৰু দুখন কৰিছে। দুখন হৈছে। দুটা হৈছে। দুখন হৈছেগৈ। কিন্তু ৰাতি হৈ যোৱাৰ কাৰণে এতিয়া যিটো ছাগলী ফাৰ্মিং আছিলে গড ফাৰ্মিং সেইটো দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। কিমান জাতৰ মানে ছাগলী ৰাখিছে প্ৰজাতিটো কেইটা? ইয়াত আপোনাৰ বাৰবাৰী আছে আৰু প্লাছ আপোনাৰ বাৰবাৰী আমাৰ থলুৱা জাতৰো আছে থলুৱা জাতৰ আৰু আছে। চাকানা বুলি এটা আছে, চাকানা। সেইটোও আছে, চিৰহী আছে। চিৰহী আছে। চিৰহী আছে। টোটেল মানে 4টা জাত। 4টা জাতৰ। 4টা হৈছে। 4টা জাতৰ আছে। 4টা জাতৰ মানে ছাগলী আছে, মানে ছাগলী ফাৰ্মিঙো কৰিছে লগতে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এতিয়া মই বিশ্বনাথ চাৰিআলি যামগৈ, তাত হোটেল ৰুম বুক কৰি দিছে দাদাই। আৰু যিজন দাদাই কৰিছে তেখেত মানে ইয়াত নাথাকে, গোটেই দায়িত্ব এখেতৰ ওপৰতে মোৰ দি ঘৰতে থৈছে। আছে। দাদাৰ ওপৰতে দিছে পৰিচালনা কৰে। তেখেতে অইলত মানে চাকৰি কৰে, ONGC-ত কৰে ন? ONGC-ত চাকৰি কৰে। তেখেত ONGC ইঞ্জিনিয়াৰ হয়। যিজন ফাৰ্মখনৰ মানে গোটেই এৰিয়াটোত তেখেত যিজন অনাৰ হয়। আৰু দাদাক গোটেই দায়িত্ব দাদাকে দিয়ে, মানে দাদাৰ ওপৰতে গোটেই চাৰ্জ থাকে। গোটেই পৰিচালনা মানে দাদাই কৰি থাকে, গোটেই ফাৰ্মৰ গোটেই লেবাৰ কৰ্মচাৰী চোৱা মেলা গোটেইখিনিয়ে সকলো কৰিবলগীয়া হয় দায়িত্ব আৰু দাদাৰ ওপৰতে থাকে। মানে ফিচাৰী আপোনাৰ ছাগলী ফাৰ্মিং, এতিয়া ব্ৰইলাৰ ফাৰ্মিং খুলিছে, ব্ৰইলাৰ ফাৰ্মিঙৰ দায়িত্ব দাদাৰ ওপৰতে গোটেই পৰিচালনা। এতিয়া লোকেলো আছে, লোকেলো হেৰি আছে, লোকেল মুৰ্গীও আছে। লোকেল মুৰ্গী আছে ন? লোকেল মুৰ্গী আছে, লোকেল মুৰ্গী ফাৰ্মিং কৰিছে। আৰু বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ' কোৱালিটি আপোনালোকে ভাল নাপায় যিহেতু ৰাতি এন্ধাৰ হৈ গ'লগৈ। এতিয়া ৰাখিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।